নমস্কাৰ কুৱেশ্যনটো পঢ়ক এবাৰ দ্য ডিফাৰেঞ্চ বিটুইন এ 2-digit নাম্বাৰ এণ্ড দ্য নাম্বাৰ অবটেইন বাই ইণ্টাৰচেঞ্জিং দ্য পজিশ্যন অফ ইটছ ডিজিটছ ইজ 36 হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য 2-digit অফ ডেট নাম্বাৰ দুটা অংকৰ সংখ্যা আৰু ইয়াৰ অংকৰ অৱস্থান বিনিময় কৰি পোৱা সংখ্যাৰ মাজৰ পাৰ্থক্য 36 তেনেহ'লে সেই সংখ্যাটোৰ দুটা অংকৰ মাজৰ পাৰ্থক্য কি ওকে একেবাৰে ইজি ভেৰি ভেৰি ইজি তাৰ আগতে আপোনালোকে এটা বস্তু জানিব লাগিব চাওক এতিয়া যদি এটা সংখ্যা কওঁ মই 52 ঠিক আছে 52 এইটো কি হৈছে আপোনাৰ এটা 2-digit নাম্বাৰ হয়নে নহয় দুটা অংক বিশিষ্ট এটা সংখ্যা 252 এতিয়া 52টোক যদি আপুনি এক্সপাণ্ড কৰে কেনেকৈ কৰিব পাৰিব 5 × 10 + 2 কিয় মই কি কৰোঁ আপোনালোকে জানে ইয়াক কি কওঁ আমি ইউনিট প্লেচ বা একক স্থানত থকা সংখ্যা এইটো একক এইটো কি দশক ইয়াক কি কওঁ আমি 10th প্লেচত হয়নে 10th প্লেচ গতিকে 5টো ক'ত আছে 10th প্লেচত আৰু 2টো ক'ত আছে ইউনিট প্লেচত গতিকে 52টোক যদি আমি এক্সপাণ্ড কৰোঁ তেনেহ'লে আমি কেনেকৈ কৰিম 50 × 10 + 2 আকৌ এইবাৰ কৰক আপুনি 421টোক আপুনি কেনেকৈ এক্সপাণ্ড কৰিব পাৰিব 4 × 100 প্লাছ 2 ক'ত আছে 2 10th প্লেচত আছে মানে 4 আছে আপোনাৰ 100th প্লেচত 2 আছে 10th প্লেচত আৰু 1 আছে বাছ ইউনিট প্লেচত হয়নে নহয় এই বস্তুটো যদি আপুনি বুজিছে তেনেহ'লে এই কুৱেশ্যনটো আপোনালোকে কৰিব পাৰিব ঠিক আছে ন ইয়াত কি কৈছে যে দুটা অংক বিশিষ্ট এটা সংখ্যা যে difference between a 2-digit number and number obtained by interchanging the position of each digit is 36 what is the difference between the 2 digits of that number আমি কি ধৰো যে যেটো 2 digits number আছিল এই নাম্বাৰটো হৈছে x and y অৰিজিনাল নাম্বাৰটো xy ঠিক আছে অৰিজিনাল নাম্বাৰটো যদি xy হয় তেনেহ'লে তাক ইণ্টাৰচেঞ্জ কৰি দিয়ে মানে কি কৰিলে এইবাৰ এককটো দশকলৈ লৈ গ'ল দশকটো একক প্লেচলৈ লৈ গ'ল তেতিয়া কি হ'ব yx এতিয়া কি কৈছে যে এইটো আৰু এইটোৰ ডিফাৰেঞ্চ হয় 36 তেনেহ'লে এই সংখ্যা দুটাৰ মাজৰ ডিফাৰেঞ্চ কি হ'ব মানে x - y = কি হ'ব সেইটোৱে সুধিছে ঠিক আছে বুজিলে কুৱেশ্যনটো কি সুধিছে গম পালে এতিয়া চাওক অৰিজিনেল সংখ্যাটো কি আছিলে xy মানে xy - yx = 36 অলৰেডি আমি বস্তু এটা পঢ়ি আহিছিলোঁ যে এতিয়া যদি আপুনি চাই x and y xটো কি হ'ব আপোনাৰ ক'ত আছে 10th প্লেচত yটো ক'ত আছে ইউনিট প্লেচত ইণ্টাৰচেঞ্জ কৰাৰ লগে লগে yটো আহি গ'ল আপোনাৰ 10th প্লেচত xটো আহি গ'ল আপোনাৰ ইউনিট প্লেচত হয়নে নাই এতিয়া আপুনি কেনেকৈ এক্সপাণ্ড কৰি লিখিব পাৰিব 10 × x অলৰেডি আমি কৰি আহিলোঁ প্লাছ y হয়নে নহয় মাইনাছ y কেনেকৈ লিখিব 10 × y plus x = 36 বুজি পালে 42 আমি কেনেকৈ লিখিছিলোঁ 10 × 4 plus 2 হয় নহয় এতিয়া কৰি দিয়ক কৰিলে কিমান হ'ব 10x plus y minus 10y minus x = 36 তেনেহ'লে কিমান হ'ব যদি চাই 9x minus 9y = 36 9 যদি কমন লয় x minus y 36 x minus y কিমান হ'ব 36ক 9 যদি ডিভাইড কৰি দিয়ে কিমান হ'ল 4 বুজিলে না কি লাগে x minus y লাগে আমাক লাগে x minus y x minus y কি হয় সেইটো সুধিছে এতিয়া এনসাৰ কোনটো হ'ব yes answer b is correct 4 বুজিলে এতিয়া এই ফান্ডাটো যদি বুজি পালে তেনেহ'লে আপুনি এনেকুৱা যিমানেই কুৱেশ্যন নহওক কৰিব পাৰিব আৰু এনেকৈ উৰাই ঘূৰাই উল্টা পুল্টাকৈ আপোনাক বহুখিনি কুৱেশ্যন দিব খালি এটাই কাম কৰিব যদি এনেকৈ কয় যে 2-digit নাম্বাৰ আপুনি xy ধৰিব আৰু তাক এক্সপাণ্ড কৰিব চাব কি হ'ব x × 10 + y হয়নে যদি yx হৈ যায় কি হ'ব y × 10 + x 10th প্লেচ ইউনিট প্লেচ ঠিক আছে বুজিলে ওকে ওৱান টাইপ হৈ গ'ল আমাৰ এতিয়া ছেকেণ্ড টাইপটো কৰি আছোঁ ঠিক আছে